হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ? বিহুৰ বতৰত আমি কি খাওঁ? খাওঁ, হাঁহ খাওঁ, লাড়ু, তিলৰ লাড়ু, নাৰিকলৰ লাড়ু, পিঠা, জা জলপান আৰু দৈ এইবিলাকে খাওঁ। সেইকাৰণে মই গৈছিলোঁ গাঁৱত হাঁহ খাবৰ কাৰণে। 2টা হাঁহ আনিছিলে, এটা আমাক খোৱালে, এটা সিহঁতে খাব পিছত। সেইটো হাঁহটো বান্ধি থৈছিলে, তাৰপিছত হাঁহটো উলিয়ালে। বহুত কষ্ট কৰাৰ পিছত হাঁহটো ধৰা পৰিল। একচুৱেলি হাঁহটো বহুত বদমাছ আছিল, ধৰা নপৰে পটকৈ। তাৰপিছত ধৰিলে, কিবাকৈ বান্ধিলে তাক, আৰু মোৰ মইনাজনীয়ে মৰম কৰিলে। মৰম কৰাৰ পিছত তাক অলপ দেৰি ৰখা হ'ল, মানে তৎক্ষণাত কাটি নিদিয়েতো, অলপ দেৰি ৰাখিলোঁ, মৰম চৰম কৰিলে তাই। তাৰপিছত কাটি চৰিয়াৰ তলত জপাই ৰখা হ'ল। যিহেতু মানে হেৰি হোৱা নাছিলে, সেইটো কৰাৰ পিছত গৰম পানীত হাঁহটো জবৰাই ধুনীয়া কৰি তাৰ যিবিলাক ছাল আছে, নোম আছে, হাঁহৰ নোম আৰু হাত ভৰিবিলাক কাটি চাফা কৰা হ'ল। চাফা কৰিলে ভাল কৰি। তাৰপিছত হাঁহৰ বহুত ঝামেলা আছে, এইবিলাক চাফা কৰা, আৰু হাঁহ খোৱাটো বহুত ইজি, কিন্তু হাঁহৰ মানে হাঁহটো চাফা কৰি বনোৱাটো, কাটাটো বহুত মুস্কিল। হাঁহটো ভাল কৰি আমাৰ ভাইজানে চাফা কৰিলে, নোমবিলাক চাফা কৰি, তাৰপিছত ধুনীয়াকৈ কাটিলে, পিচকৈ কাটিলে। কাটি সিফালে আমাৰ তাই পিঁয়াজ চিয়াজ, আদা নহৰু ব্যৱস্থা কৰি আছিলে। তাৰপিছত জুইত ধুনীয়াকৈ নোমবিলাক পুৰি ল'লে। হাঁহটো পুৰিবই লাগিব, নোমবিলাক নহ'লে থাকি যায়, সৰু সৰু নোমবিলাক। তাৰপিছত পুৰি লৈ ধুনীয়া কৰি খেৰ জ্বলাই পুৰি লৈছে। আৰু পুৰি লোৱাৰ পিছত মই মানে মাজে মাজে ভিডিঅ'টো কৰাৰ কাৰণে জুইৰ কাষত মোবাইলটো গৰম হৈ গৈ আছিল, মোৰ ভয়ো লাগি আছিল ক'ৰবাত মোবাইলটো ফাটি মোৰ মুখতে নপৰে, সেই ভাবি আছিলোঁ। তাৰপিছত হাঁহটো হ'ল পূৰা, তাৰপিছত কাটিলে, কাটাৰ পিছত ধুনীয়াকৈ পিচ কৰি কাটিলে। হাঁহটো মতা হাঁহ আছিল, সেইকাৰণে বেছি তেল হৈছিলে, তেলবিলাকো অলপ হাতবিলাক পিছলি গৈ আছিল ভাইজানৰ। কাটিলে, কাটি পিচ কৰিলে ধুনীয়াকৈ। হাঁহটো যিমান আপুনি সৰু সৰুকৈ কাটিব, সিমানে মা মছলাবিলাক সোমাই যায়, সোমাই গ'লে ভাল লাগে খাই। আৰু হাঁহ যোনে বনাব জানে, সি ভাল কৰি বনালে খাই ভাল লাগে। চবে হাঁহ বনাব নাজানে, আৰু হাঁহত মা মছলাখিনি অলপ ভালকৈ হোৱাকৈ দিব লাগে। তাৰপিছত আমাৰ তাই হাঁহখিনি কেৰাহীত ধুনীয়াকৈ ধুই চাফা কৰি বহাই দিলে, তাতে চব কিছু মছলা দি দিলে। চোলাত বনাইছিল যিহেতু, খৰিত বনোৱা হাঁহ কিমান টেষ্টি হ'ব পাৰে ফ্ৰেণ্ডছ, আপোনালোকেতো জানেই। যদি ভাল লাগে ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ কৰিব, আৰু ইউটিউবত মোৰ চেনেলটোত ছাবস্ক্ৰাইব কৰি দিব। তাৰপিছত হোৱাৰ পিছত তৰকাৰীখিনি বহুত সোৱাদ হৈছিলে, মিঠা লাগিছিলে। ধুনীয়াকৈ তাই অলপ পানীৰে মজাই বনাইছে হাঁহখিনি, ভাল লাগিছে। হাঁহটো এনেকৈ পানীৰে অলপ পানীৰে মজাই বনালে ভাল লাগে। তাতে আৰু খৰিতে বনাইছে, গৰম পানী আছিল ওচৰত, গৰম পানী অলপ দি মজাই বনাইছে। তাৰপিছত বনোৱা হোৱাৰ পিছত ইফালে মোৰ সৰু মইনাজনীৰ ভোক লাগিছে বুলি কৈ আছে বাৰ, মা মোৰ ভোক লাগিছে, মই হাঁহ খাম। মোক ৰ'বা, হাঁহৰ ঠেংকেইখন পুৰি কাটি চাফা কৰি নিমখ, জ্বালা, জলকীয়া, নিমখ, ধনিয়া পাত এইবিলাক দি সানি, এটা কিবা সিহঁতে খাই নাজানো, সেইটো বনালে ভাইজানে। তাৰপিছত সিহঁতে চবে একদম দৌৰি আহিলে, হাঁহৰ ঠেং কাটা দেখা পায়, দৌৰি আহি
সিহঁতে খাব ধৰিলে মানে ভাল লাগিছে। হাঁহৰ ঠেং দুখন আৰু মাথাটো কাটি কেনে ধুনীয়াকৈ পিচ পিচ কৰি লৈ যেনেকুৱা আমাৰ ইয়াতে আমি হেৰি খাওঁ চিক কাবাব খাওঁ সেনেকুৱা বনাইছে। বনোৱাৰ পিছত সিহঁতে আহি ধাম ধুম বহি লৈছে খাবৰ কাৰণে। ভাইজানে এইফালে বনাই আছে। তাৰপিছত নিমখ দিলে অকণমান জ্বালা তেল জলকীয়া তেল পিঁয়াজ দি ধুনীয়াকৈ বনাই ইফালে দিলোঁ। আমি এইখিনি খাওঁতে সিফালে তৰকাৰী ৰেডিয়ে হৈ গ'ল। হাঁহৰ তৰকাৰী ৰেডি হৈ গ'ল। তাৰপিছত খালে চাফা কৰি দিলে। আমি অলপ দেৰি জুই পোৱালোঁ। সিহঁতক আগতে পোৱালীকেইটাক ভাত খাবলৈ দিলোঁ। পোৱালীকেইটাক ভাত খাব দিয়াৰ সময়ত আমি অলপ জুই পোৱালোঁ। জুই পোৱাই থাকোঁতে সিহঁতৰ ভাত খোৱা হোৱা নাছিল। সিহঁতে বহিহে আছিল। মই গৈ তাড়াতাড়ি ভিডিঅ' কৰিব ধৰিলোঁ। সিহঁতৰ পাতে পাতে ভাত তৰকাৰী দি আছিলে আৰু তাই ভাত বাঢ়ি আছিলে। তৰকাৰীবিলাক দি আছিলে পাতত বগাই বগাই। ভালে বনাইছে, ইমান টেষ্টি কৰি বনাইছিলে। আমি খাই ভাল পালোঁ আৰু ৰাতি সাজ যিহেতু সেইকাৰণে বেছিকৈ নাখালোঁ। আৰু হাঁহ খালে বোলে প্ৰেছাৰ হয়, মোৰ প্ৰেছাৰ আছিল হাই প্ৰেছাৰ, তো মই ভয় কৰি খালোঁ। নাই আল্লাৰ হুকুমত একো হোৱা নাই। তৰকাৰী কালাৰটো চাব পাৰে ফ্ৰেণ্ডছ, বহুত ধুনীয়া হৈছে আৰু টেষ্টিও হৈছিল, বহুত ভাল লাগিছে।